ৰাইজ মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুপৰীয়া মই ঘৰত খাবলৈ কেক এটা বনাইছিলোঁ। অৰ্ডাৰৰ নাছিলে, কিন্তু কেকটো বনাওঁতে দুটা বস্তু মোৰ লগত আজি ঘটিলে। প্ৰথমটো হৈছে কেকটোৰ ক্ৰীমটো গলি গৈছে আৰু ছেকেণ্ডটো হৈছে কেকটো তিতা হৈছে। আজিলৈ মই ইমান কেক বনাইছোঁ, কোনো দিন মোৰ কেকটো তিতা হৈ পোৱা নাই। বাৰু প্ৰথম ভুলটো মোৰ নিজৰ আছিলে, কাৰণ আইচিং কৰাৰ সময়ত তলত এটুকুৰা আইচ লৈ ল'ব লাগে। আজি মই আইচটো লৈ লোৱা নাছিলোঁ আৰু আজি গৰমটো বহুত আছিলে। আৰু এয়া আজি দুপৰীয়া বনোৱা কেকটোৰ ফটোখন মই লগাই দিছোঁ। আৰু ছেকেণ্ড ভুলটো কিয় হ'ল মই সেইটো নিজেও গম পোৱা নাই, তিতা কিয় হ'ল। বাৰু পিছত মোৰ সন্দেহ হ'ল ময়দাটোৰ ওপৰত, আৰু তাকে মই টেষ্ট কৰিবলৈ এয়া সন্ধিয়া সময়ত আৰু এক পোৱা কেক এটা বনাব ল'লোঁ। এইবাৰ মই আইচিং নকৰোঁ, জাষ্ট স্পঞ্জটোহে বনাম। বাৰু যিসকলে কেকৰ বিষয়ে একেবাৰেই নাজানে, আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা স্পঞ্জ কেনেকৈ ৰেডি কৰিব পাৰি অকণ হ'লেও শিকিব পাৰিব। আৰু এই যে লৰোৱা প্ৰচেছটো, সেইটোত যদি অকণমানো ভুল হয় কেকটো একেবাৰেই নুফুলে। আৰু যিহেতু মই এনেই চাম, মোৰ তাত কোনো ধৰণৰ এতিয়া